ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ যেটো ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব এই ফাৰ্ষ্ট ইউনিট টেষ্টত কোনকেইটা চেপ্টাৰ তুমি পঢ়িব লাগিব আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামটো কেতিয়া হ'ব আৰু তোমালোকৰ সামাৰ ভেকেশন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ গোটেইকেইটা সাবজেক্টৰ আমি যেটো একাডেমিক ক্যালেন্ডাৰ আছে সেই ক্যালেন্ডাৰ মতে তোমালোকক মই সিলেবাস দেখুৱাই দিম। তোমালোকে বুক ওলাই লোৱা, তোমালোকে সেই মতে তোমালোকে স্টাডি কৰিবা। তো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ যিখিনি সিলেবাস আছে সেই সিলেবাসখিনি আগতে আমি চাই লওঁ। ইয়াতে চোৱা, ইয়াতে তোমাৰ দুখন নোটিছ পাব্লিছ হৈছে। ইয়াতে চোৱা, এইটো আমাৰ নোটিছ আছে। এই নোটিছখনত কি কৈছে মই অলৰেডি আপলোড কৰিছোঁ, ভিডিঅ' বনাইছোঁ, প্লেলিষ্টত ভিডিঅ' দিয়া আছে। যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ' চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু তোমালোকে ক্লাছ 9ত উঠিছা, তো 9ত তোমাৰ সায়েন্স মেথছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকৰ ক্লাছ 10লৈকে 9 আৰু 10 এই দুটাতে তোমাৰ 100% কুৱেশ্যন কমন পৰাকৈ মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ। আৰু তোমালোকৰ যিটো নোটিছ আহিছে সেই নোটিছখন কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে ভিডিঅ'টো চাই লোৱা। আমি মান্থ ৱাইজ সিলেবাসখিনি চাম যে কোনটো মাহত আমাৰ কি পঢ়িব লাগিব, আমি গোটেইকেইটা চাই ল'ম। তোমালোকে বুক ওলাই লোৱা, মোৰ লগে লগে তোমালোকে টিক কৰি যাবা তোমালোকৰ কোনখিনি লাগিব সেইটো। ইয়াতে চোৱা, এপ্ৰিল মাহৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হয়। তো এপ্ৰিল মাহত আমাৰ কি লাগিব সেইটো আমি আগতে চাই লওঁ। এপ্ৰিল মাহত আমি কি চাব লাগিব। ইয়াতে চোৱা, এপ্ৰিল মাহত তোমালোকৰ যিটো এছামিজ আছে, এছামিজৰ কাৰণে তুমি কি চাব লাগিব। এইটো অন্যৰ প্ৰতি ব্যৱহাৰ, শিশুলীলা, বিপৰীত শব্দ, ৰচনা, দ্ৰুতপাঠৰ আহোমসকল, ঠিক আছে। আৰু গ্ৰুপ বিৰ তুমি কি চাব লাগিব, হনুমন্তৰ লংকা দৰ্শন আৰু লাগিব তোমাৰ বৰ্ণমালা। এইখিনি হৈছে তোমালোকৰ এছামিজৰ কাৰণে, ঠিক আছে। তো এছামিজৰ কাৰণে তোমাৰ এপ্ৰিল মাহত তুমি এইখিনি পঢ়িব লাগিব। তাৰে পিছত চোৱা, ইংলিছৰ কাৰণে তুমি কি পঢ়িব লাগিব। ইংলিছৰ কাৰণে পঢ়িব লাগিব দ্য ফান দে হেড, তাৰপিছত টেন্স আৰু স্পকেন ইংলিছৰ লেভেল 1 আৰু 2। এইখিনি তোমালোকে পঢ়িলে হৈ যাব। ইয়াৰ পিছত চোৱা, তাৰপিছত আছে জেনেৰেল মেথামেটিক্স। জেনেৰেল মেথামেটিক্সত তুমি কোনকেইটা লাগিব, ৰিভিজন চেপ্টাৰ লাগিব এপ্ৰিল মাহত, আৰু লাগিব তোমাৰ নাম্বাৰ ছিষ্টেম, মানে চেপ্টাৰ 1টো লাগিব। আৰু ছায়েন্সৰ কাৰণে তুমি কি লাগিব, এইটো চেপ্টাৰ 1 আৰু চেপ্টাৰ 5 পঢ়িব লাগিব। আৰু ছ'চিয়েল ছায়েন্সত তুমি পঢ়িব লাগিব হিষ্ট্ৰী চেপ্টাৰ 1 আৰু জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1, ঠিক আছে। এইখিনি তুমি কৰিব লাগিব। আৰু বাকীখিনি তোমাৰ ইয়াতে আছে। এৰাবিক যদি তোমালোকৰ কোনোবাৰ ইলেক্টিভ আছে বা কম্পিউটাৰ ছায়েন্সৰ কাৰণে চেপ্টাৰ 1 পঢ়িব লাগিব, জিঅ'গ্ৰাফিৰ ইলেক্টিভৰ কাৰণে চেপ্টাৰ 1, হিষ্ট্ৰীৰ কাৰণে চেপ্টাৰ 1 পঢ়িব লাগিব। আৰু এডভান্স মেথামেটিক্সৰ কাৰণে ডিভিজন অফ এইটো পঢ়িব লাগিব আৰু ছিষ্টেম অফ নিউমাৰেশ্যন অৰ্থাৎ চেপ্টাৰ 1টো পঢ়িব লাগিব, ঠিক আছে। ইয়াৰ পিছত চোৱা, আমাৰ এইটো মে' মাহত তুমি কি পঢ়িব লাগিব, কোনকেইটা চেপ্টাৰ তুমি পঢ়িব লাগিব। ইয়াতে চোৱা, তুমি মে' মাহত এছামিছত পঢ়িব লাগিব অন্ধবিশ্বাস আৰু কুসংস্কাৰ, সময় আৰু গ্ৰামাৰৰ লাগিব নত্যবিধি আৰু সত্যবিধি, আৰু দ্ৰুতপাঠৰ লাগিব তোমাৰ কাছাৰৰ জনগোষ্ঠীসকল, কাৰ্বিসকল, আৰু লাগিব ৰচনা। তাৰপিছত লাগিব তোমাৰ বিপৰীত লিংগ বুজোৱা শব্দ, ঠিক আছে। বিপৰীত লিংগবাচক শব্দ তুমি পঢ়িব লাগিব। ইয়াৰ পিছত চোৱা, ইংলিছত তুমি কি পঢ়িব লাগিব, এইটো মে' মাহত পঢ়িব লাগিব দ্য চাউণ্ড অফ মিউজিক, দ্য ৰুট নট টেকেন, তাৰপিছত কুৱেশ্যন পেটাৰ্ণ, ঠিক আছে। আৰু স্পকেন ইংলিছৰ লেভেল 3, 4 and 5। জেনেৰেল মেথামেটিক্সত চব মে' মাহত এটা চেপ্টাৰ লাগিব, সেইটো হৈছে চেপ্টাৰ 2 পলিনমিয়েল অৰ্থাৎ বহুপদ। আৰু ছায়েন্সৰ কাৰণে কি লাগিব, চেপ্টাৰ 8 লাগিব আৰু চেপ্টাৰ 2 লাগিব। আৰু ছ'চিয়েল ছায়েন্সৰ কাৰণে লাগিব চেপ্টাৰ 1 আৰু চেপ্টাৰ 1। চেপ্টাৰ 1 হৈছে পলিটিকেল ছায়েন্সৰ আৰু ইকনমিক্সৰ চেপ্টাৰ 1 লাগিব। এইখিনি হৈ গ'ল। তাৰপিছত তোমালোকে ইফালে চাব পৰা এডভান্স মেথামেটিক্সৰ তোমাৰ চেপ্টাৰ 2 লাগিব। আৰু যদি হিন্দী ইলেক্টিভ আছে তেতিয়াহ'লে তোমাৰ লাগিব পৰীক্ষা, কৃষ্ণ মহিমা আৰু কাৰক, এইটো লাগিব। হিষ্ট্ৰী লাগিব চেপ্টাৰ 1 আৰু চেপ্টাৰ 2, জিঅ'গ্ৰাফি লাগিব চেপ্টাৰ 1, চেপ্টাৰ 2। আৰু কম্পিউটাৰ ছায়েন্সৰ লাগিব অপাৰেটিং ছিষ্টেম এণ্ড ইটছ ইম্পৰ্টেঞ্চ। তাৰপিছত তোমাৰ চেপ্টাৰ 3 লাগিব অফিচ এপ্লিকেশ্যনছ আৰু ৱৰ্ড প্ৰচেছৰ।
এৰাবিকৰ কাৰণে লাগিব হৰকত, হৰকতটো নাউন সিঙ্গুলাৰ প্লুৰেল এইখিনি লাগিব। ইয়াৰ পিছত চোৱা আমাৰ আহিল জুন মান্থ। জুন মান্থত আমি কি পঢ়িব লাগিব তোমালোকে চোৱা। জুন মান্থত ইয়াতে যুঁজ পঢ়িব লাগিব, মানৱ বন্দনা আৰু দ্ৰুত পাঠত লাগিব তোমাৰ কোচ ৰাজবংশীসকল, সমাৰ্থক শব্দ লাগিব, ৰচনা লাগিব, চুৰ ধৰা, তাৰপিছত আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, এইখিনি তুমি এছামিছত পঢ়িব লাগিব। আৰু তোমাৰ ইংলিছত কি পঢ়িব লাগিব, দ্য লেক আইজল অফ ইনিছফ্ৰী, কুৱেশ্যন পেটাৰ্ণ কণ্টিনিউত আগতে যিটো কুৱেশ্যন পেটাৰ্ণ আছিল সেইটো পঢ়িব লাগিব। কম্প্ৰিহেনশ্যন পঢ়িব লাগিব, এইটো গ্ৰামাৰ পাৰ্ট হয়। আৰু স্পকেন ইংলিছৰ লেভেল 6, 7 and 8। জেনেৰেল মেথামেটিক্সৰ লাগিব চেপ্টাৰ 3 কোঅৰ্ডিনেট জিঅ'মেট্ৰি, এইটো পঢ়িব লাগিব। আৰু ছায়েন্সৰ পঢ়িব লাগিব চেপ্টাৰ 6 আৰু চেপ্টাৰ 9, চেপ্টাৰ 6 আৰু চেপ্টাৰ 9। ছ'চিয়েল ছায়েন্সৰ লাগিব তোমাৰ জিঅ'গ্ৰাফিকৰ চেপ্টাৰ 2 আৰু হিষ্ট্ৰীৰ চেপ্টাৰ 2। সংস্কৃত যদি আছে তেতিয়াহ'লে তোমাৰ এইকেইটা লাগিব, ব্যঞ্জনাত্মক শব্দৰূপ আৰু ধাতুৰূপ। আৰু তোমাৰ যদি এডভান্স আছে, এডভান্সত লাগিব চেপ্টাৰ 3 লগাৰিথম, আৰু হিষ্ট্ৰী ইলেক্টিভৰ লাগিব চেপ্টাৰ 2, জিঅ'গ্ৰাফি ইলেক্টিভৰ লাগিব চেপ্টাৰ 2 and চেপ্টাৰ 3, কম্পিউটাৰ ছায়েন্সৰ লাগিব চেপ্টাৰ 3 অফিচ এপ্লিকেশ্যন, আৰু এৰাবিকৰ লাগিব হৰকত 3 প্ৰনাউন এণ্ড ইটছ কাইণ্ডছ। ঠিক আছে, এতিয়া চোৱা আহিছোঁ আমাৰ এইখিনি তোমাৰ চিলেবাছ হৈ গ'ল। এতিয়া আমাৰ লাগিব যে কেতিয়া হ'ব আমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট। এতিয়া চোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট তোমালোকৰ হ'ব 9 আৰু 10 দুটাৰ কাৰণে। তো তোমালোকে যিহেতু 9ত হয় তো এইটো হ'ব তোমাৰ 26 জুনৰ পৰা 18 জুন আৰু 26 জুনৰ ভিতৰত হ'ব। তাৰমানে ক'বলৈ গ'লে যিটো আমাৰ জুন মাহ আছে সেই জুন মাহৰ তোমাৰ শেষৰ উইকত তোমাৰ কি হ'ব, বা মিড টাৰ্মৰ পৰা বা জুন মাহৰ মাজভাগৰ পৰা তোমালোকৰ ইউনিট টেষ্ট আৰম্ভ হৈ যাব। আৰু মাজভাগৰ পৰা যদি ইউনিট টেষ্ট আৰম্ভ হয় তেতিয়াহ'লে ইউনিট টেষ্ট আৰম্ভ তোমাৰ কি হ'ব, এইটো 31 জুনৰ ভিতৰত তোমাৰ ইউনিট টেষ্ট শেষ হ'ব। আৰু তোমাৰ 1 তাৰিখৰ পৰা 31 তাৰিখলৈ তোমালোকৰ কি থাকিব, ছামাৰ ভেকেশ্যন থাকিব। ঠিক আছে, এইটো 1 তাৰিখৰ পৰা 31 তাৰিখলৈ তোমাৰ কি থাকিব, ছামাৰ ভেকেশ্যন থাকিব। তো তোমালোকে ভালদৰে এইখিনি ষ্টাডি কৰা। এইটো চোৱা জুলাই মাহ পূৰা ছামাৰ ভেকেশ্যন থাকিব। এইটো 1 জুলাইৰ পৰা 31 জুলাইলৈকে তোমালোকৰ ছামাৰ ভেকেশ্যন থাকিব। তো তোমালোকক যিখিনি চিলেবাছ দেখাই দিলোঁ তোমালোকে চিলেবাছ মতে ষ্টাডি কৰা আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাটো ভালদৰে কৰা। আৰু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ যিকেইটা চেপ্টাৰ লাগিব গোটেইকেইটা চেপ্টাৰৰ এক্সপ্লেনেশ্যন তোমালোকে এইটো চেনেলতে পাই যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পিছত আমাৰ যিখিনি হাফ ইয়াৰলিৰ যিটো চিলেবাছ আছে সেইখিনিও আমি ডিছকাশ্যন কৰিম। ইয়াৰ পিছত ডিছকাশ্যন কৰিম। আজিৰ কাৰণে এইখিনি, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।